মায়াৰ বান্ধন আৰু মুক্তি। অৰ্জুনে কৃষ্ণক সুধিলে, মায়াৰ বান্ধনত বান্ধ খাই থাকি মুক্তিৰ পথ বিচাৰি নোপোৱা জীৱসকলক সখা কৃষ্ণই কি উপদেশ দিব? কৃষ্ণই অৰ্জুনক কৈছিল, জীৱৰ শৰীৰটোৰ কোনো স্থায়িত্ব নাই। মনৰ পৰিৱৰ্তন সঘনে হ'ব পাৰে আৰু দেহটোৰ পৰিৱৰ্তনো সৰ্বজন বিদিত। মন আৰু দেহ অস্থায়ী যদিও আত্মা সৰ্বকাললৈ স্থায়ী। জন্ম ধৰি শিশু এটা ডাঙৰ হ'বলৈ ধৰি যৌৱনকাল আহে আৰু এদিন বুঢ়া হৈ পৰে। জন্ম পোৱাৰ পাছত জীৱ এটাৰ শৰীৰৰ পৰিৱৰ্তন এনেদৰে হৈ পৰে। আনফালে মনটোও যিকোনো সময়ত পৰিৱৰ্তন হয়। মন আৰু দেহৰ পৰিৱৰ্তন হ'লেও আত্মাৰ কেতিয়াও পৰিৱৰ্তন নহয়। আত্মা সদায় অপৰিৱৰ্তিতশীল হৈ থাকে। পাৰ্থিৱ শৰীৰ আৰু অপাৰ্থিৱ আত্মাৰ মাজত সেইটোৱে পাৰ্থক্য। যিসকলে নিৰাকাৰ ঈশ্বৰক স্বীকাৰ কৰি নিত্য ঈশ্বৰৰ কৰ্ম কৰি যায়, সেইসকলে শৰীৰ আৰু আত্মা দুয়োটাই বুজাত সহায় হৈ পৰে। ভক্তই ভগৱানৰ লগত সম্পৰ্ক সুদৃঢ় কৰিব পাৰিলে পৰম পুৰুষ ভগৱান ভক্তজনৰে অংশ হৈ পৰে। আনকি তেনে একান্ত ভক্তই নিজৰ শৰীৰ আত্মাই কেতিয়া এৰিব তাকো আগতীয়াকৈ কৈ দিব পাৰে। ঈশ্বৰৰ স্বৰূপ চিনি পালে মায়া আৰু অবিদ্যা দূৰ হয়। পৰমাত্মাৰ বিষয়ে জানিবলৈ হ'লে নিজৰ ঈশ্বৰ স্থিতি একান্ত ঈশ্বৰ পৰায়ণ হ'ব লাগিব। অবিদ্যাৰ বশৱৰ্তী হৈ থাকিলে ভক্ত আৰু ঈশ্বৰৰ সম্পৰ্ক কেতিয়াও বুজিব নোৱাৰি। জীৱ এটাই মুক্তি পাবলৈ অবিদ্যা আঁতৰাই ঈশ্বৰৰ জ্ঞান আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। যেতিয়া জীৱৰ জ্ঞান উদয় হ'ব, প্ৰকৃত জ্ঞানে অন্তৰত বিৰাজ কৰিব, তেতিয়া শৰীৰৰ আৰু আত্মাৰ জ্ঞান উপলব্ধি কৰিব পাৰিব আৰু মায়াৰ বান্ধনৰ পৰা মুক্ত হৈ শৰীৰটো কি তাক বুজিব। অস্থায়ী শৰীৰটো আত্মাৰ বাবে যে চিৰদিনৰ বাবে নহয় তাক বুজিব। গতিকে শুনা সখা অৰ্জুন, একান্ত ঈশ্বৰ ভক্তিতহে মায়াৰ বান্ধনত বান্ধ খাই থকাসকলে জীৱৰ মায়াৰ বান্ধন কি তাক বুজি পাব আৰু মুক্তিৰ পথ বিচাৰি পাব।